সাৰপ্ৰাইজ গুৱাহাটী পাঞ্জাবাৰী মছজিদ এটাত দুষ্কৃতকাৰী এটা চোৰৰ নিচিনা আহি মছজিদত গাহৰিৰ মাংস পেলাই থৈ গ'ল। চাওক ইয়াৰ স্বভাৱটো, চাওক মানসিকতা। এনে মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ আৰু অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে দুষ্কৃতকাৰীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ। আমাৰ মাংসটো পেলাই থৈ গৈছে, তেনেকৈ কোনো নহয় যে মছজিদটো বেয়া হৈ গৈছে, য'ত পেলাইছে আমি তাতে ধুই দিলোঁ হৈ গ'ল। পুৰণি বস্তু এটা আহিল, গাহৰি আহিল, চাহে কোনোবাই আহিল, সেইটো নহয় যে আমাক হিংসা কৰি ইয়াতে গাহৰি পেলাই যাব। মানে ৰাস্তাৰ ওচৰতেতো আৰু এটা মছজিদ আছে, সেইটোতো মেইন ৰাস্তাৰ লগতে গাড়ীৰ পৰা এনেই দিব পাৰি। আমাৰ জীৱনত মহৰমত এটাই হাল্লা হৈছিলে, যিটো কাৰবালা হাল্লা। সেই হাল্লা আমি যাতে আমাৰ নহয় আৰু জীৱনত, যাৰ কাৰণে আমি ষ্টপ কৰোঁ। আমাৰ মুছলমান জন্মগত আমাৰ অন্তৰত আছে, আমাৰ হাফিজ চাহাব ইমাম